সভাপতিৰ নিচিনা এখন অমূল্য সন্মানযুক্ত আসনলৈ মই আহিছোঁ এইটো কাৰণে যে সাহিত্য সভাত নানা ধৰণৰ বিতৰ্কৰ আঙুলি সাহিত্য সভালৈ পঠোৱা হয় সেইখিনি মই নাইকিয়া কৰিবৰ কাৰণে প্ৰথম যত্ন কৰিম আৰু মই এই 2টা বছৰৰ 1 মিনিট সময়ো মই অবাবত খৰচ নকৰোঁ আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিসমূহ সম্পূৰ্ণ টেকনিকেল সমিতি হিচাপে ব্যৱহাৰ কৰিম আৰু যিখিনি কাম কৰিম এই গোটেইখিনি কামৰ এটা পৰিচয় আমাৰ যিখন প্ৰথম কাৰ্যনিৰ্বাহক হ'ব সেই কাৰ্যনিৰ্বাহক সমিতিত ৰাইজে গম পাব আৰু মই এটা নতুন কৰিম এইবাৰ যে অধিৱেশনৰ যিটো শেষৰ দিনটোতে আমি কাৰ্যভাৰ লোৱাৰ ব্যৱস্থা কৰিম প্ৰথম কামটো হ'ল অসম সাহিত্য সভাই প্ৰথমতে কাম কৰিব অসমীয়া সাহিত্যৰ বুৰঞ্জী হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ এইটো আমি 1 নম্বৰ কাম কৰিম ফেব্ৰুৱাৰী মাহতে আমি চিঠি লিখি জনাম 2 নম্বৰ কামটো শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দীত প্ৰকাশ কৰিম এই 2টা কাম আমি প্ৰথম সুযোগতে আমি ল'ম নিৰ্বাচনী প্ৰক্ৰিয়া হ'লে আপুনি এটা কথা কৈছিলে যে যিখন আমাৰ নিয়মাৱলী আছে সংবিধান আছে তাতে বহু ক্ৰুটি আছে যিখন ক্ৰুটি ৰিফৰ্ম কৰিম বুলি আপুনি কিন্তু এই প্ৰক্ৰিয়াটো চলি থকা আমাৰ আগত ইয়াৰ লগতে আৰু এটা প্ৰশ্ন সংযোজন কৰিছোঁ যে যথেষ্ট বিতৰ্ক সাহিত্য সভাক লৈ পেলাই মানুহৰ আস্থা নোহোৱা হৈ গৈছে গতিকে এটা আপোনাৰ ওচৰত যথেষ্ট ক্ষমতা থাকিব সভাপতি হিচাপে গতিকে এইবোৰ নিৰ্মূল হ'ব বুলি আশা কৰিব পাৰে নিয়মাৱলী বিতৰ্কটো প্ৰথম যিখন আমাৰ সংবিধান এই সংবিধানখন অকণমান সলনি কৰিব লাগিব আৰু সংবিধানখনে সাহিত্য সভাক বিশেষ মুহূৰ্তৰ অকণমান বিপদতো পেলাইছে গতিকে এই কামটো আমি কৰিম দ্বিতীয়তে যে সাহিত্য সভা সম্পৰ্কে যিবিলাক বিতৰ্ক আগতে হৈ গৈছে মই এইটো ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাৰ কোনো বিতৰ্ক নহয় সাহিত্য সভাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ সাহিত্য সভাই পূৰ্বৰ দৰে যিটো গৰিমা সেই গৰিমাৰ স্তৰলৈ লৈ যাব পাৰিম বুলি মই আশা কৰোঁ এটা সময়ত সাহিত্য সভা বুলিলে সকলোৰে এটা আস্থা আছিলে নতুন প্ৰজন্মৰ সাহিত্য সভা বুলিলে আস্থা নোহোৱা হৈছে ছ'চিয়েল মিডিয়াত দেখা যায় যে সাহিত্য সভা বুলিলেই সমালোচনা কৰে সাহিত্য সভা নহয় সাহিত্য সভা বুলিয়ে ক'বলৈ লৈছে এই বিতৰ্ক উৰ পৰিবনে মই আপোনালোকক 100% মানে গেৰাণ্টি দি পেলাই ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত সাহিত্য সভাত কোনো বিতৰ্ক নাথাকে প্ৰয়োজনত আপুনি কঠোৰ হ'ব মই প্ৰয়োজনত কঠোৰ হ'ম কাৰণ সংবিধানে সভাপতিকে আটাইতকৈ উচ্চ ক্ষমতাটো দি থৈছে আৰু এই যিখন আসন এই আসনখনৰ কোনো তুলনা নাই গতিকে অতুলনীয় আসনখনৰ যিটো মৰ্যাদা সেইটো মই ৰক্ষা কৰিবলৈ যত্ন কৰিম আৰু অসম সাহিত্য সভাৰ ওপৰত যাতে কোনো ধৰণৰ চেকা নপৰে তাৰ কাৰণে মই নিৰলস চেষ্টা কৰি যাম প্ৰয়াত হোমেন বৰগোহাঁই ডাঙৰীয়াৰ সময়ত আপুনি 2টাকৈ কাৰ্যকাল প্ৰধান সম্পাদক হিচাপে আছিলে এটা মহৎ কাম আপোনালোকে কৰিছিলে সেই সময়ত আপোনাৰ যিহেতু বিৰুদ্ধে কোনো ধৰণৰ আৰ্থিক কথা ওলোৱা নাছিল সেই ধাৰাটো আকৌ আপুনি তেনেধৰণে আপুনি মানে চলাবলৈ বিত্ত কেলেংকাৰী বা কিবা আমাৰ বিত্তীয়টো মানে মই প্ৰধান সম্পাদক হৈ থাকোঁতে আমি শূন্য লৈ পেলাই বিশ্বকোষ কৰিব খুজিছিলোঁ হোমেন বৰগোহাঁইদেৱে মোক যিখন প্ৰমাণপত্ৰ দি থৈ গৈছে তাতকৈ আৰু মোক একো নালাগে কাৰণ আমি প্ৰতিটো শূন্যৰ পৰা আমি 31 লাখ টকা তুলিছিলোঁ আৰু সেই 31 লাখ টকা ক'ত খৰচ হৈছিল কি হৈছিল তাৰ এখন পুস্তিকা কৰি শাখাবিলাকলৈ আমি পঠিয়াই দিছিলোঁ তাৰ উপৰিও আমাৰ বিশ্বকোষৰ প্ৰথম 3টা খণ্ডৰ পৰিশিষ্টত কোনোবাই যদি এটকাও দিছে সেই নামটো তাত সন্নিৱিষ্ট হৈছে গতিকে সম্পূৰ্ণ মানে স্বচ্ছতাৰে সেই 31 লাখ টকা আমি তুলি খৰচ কৰিছিলোঁ সেইটোৱেই নহয় মই যেতিয়া কাৰ্যভাৰ হস্তান্তৰ কৰোঁ তেতিয়া মোৰ পৰৱৰ্তীজন প্ৰধান সম্পাদকক মই 31 লাখ টকা দি গৈছোঁ জমা দি গৈছোঁ এটা কথা অভিযোগ উঠে শেহত সুধিম মই আপোনাৰ পৰা সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিগ্ধভৱন যোৰহাটত আছে কিন্তু শেহতীয়াকৈ শুনা যায় যে ইয়াৰ পৰা প্ৰায়বোৰ গুৱাহাটীলৈ বিকেন্দ্ৰীকৰণ কৰা হৈছে লৈ যোৱা হৈছে এই সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়ৰ যি হৃদয় মৰ্যাদা আপুনি এইটো ঘূৰাই অনাৰ ক্ষেত্ৰত মই সেইটোৱেই লগতে ভোট গণনাৰ প্ৰক্ৰিয়াটো বোধ হয় ইয়াতে হ'ব লাগিছিল বা ৰ'ব সেইখিনি সকলোৱে হ'ব কাৰণ প্ৰধান কাৰ্যালয়টো চালিকা শক্তিটো চালিকা শক্তিটো আমি যোৰহাটৰ পৰা কৰিব লাগিব
কিন্তু প্ৰতিটো কাম হুৰমুৰকৈ কৰিলে নহ'ব সম্পূৰ্ণ সুপৰিকল্পিতভাৱে মই ভাবিছোঁ প্ৰথমতেই আমি এটা সিদ্ধান্তই মই মনতে ভাবি লৈছোঁ যে আমাৰ যিবিলাক কৰ্ণধাৰ সমিতিৰ বৈঠক প্ৰতি 3 মাহৰ মূৰে মূৰে হয় এটাইকেইখন কৰ্ণধাৰ সমিতিৰ বৈঠক যোৰহাটত আমি পাতিম আৰু কিছুমান কাম পৰিচালনা কৰাৰ ক্ষেত্ৰত যোৰহাট হ'ব কেন্দ্ৰীয় অনুষ্ঠান যোৰহাটৰ পৰাই কিছুমান কাম আমি চলাম। আপুনি পূৰ্বে সংবাদ মাধ্যমৰ আগত কিছু সময়ৰ পূৰ্বে কৈছিল যে প্ৰথমখন কাৰ্যনিৰ্বাহকতে যথেষ্ট কিন্তু কঠোৰ নীতি নিয়ম বহুত আছে, বহুত সলাবলগীয়া আছে। আপোনাসকলে দেখিব প্ৰথম কাৰ্যনিৰ্বাহকতে মই অসম সাহিত্য সভাৰ যিটো কৰণীয় যিটো জাতীয় জীৱনৰ চৰিত্ৰ সেই চৰিত্ৰটো অসমৰ ৰাইজে প্ৰথম কাৰ্যনিৰ্বাহকতে দেখিবলৈ পাব। এইটো মই আপোনাক প্ৰশাসনিকভাৱে যথেষ্ট কঠোৰ প্ৰশাসনিকভাৱে হওক আৰু যিকোনো কাৰণতে আমাৰ এটা শৃংখলা যিটো শৃংখলা বিত্তীয় শৃংখলাই হওক বা সামাজিক দায়বদ্ধতাই হওক এই গোটেইখিনি আমি কঠোৰভাৱে পালন মানে নতুন আমি আশা কৰিব পাৰে। ইতিমধ্যে ৰাইজৰ পৰা সেই আস্থাটো হেৰাই গৈছিলে আৰু সেই হেৰাই যোৱা আস্থা মই আপোনাসকলৰ আগত ক'ব পাৰোঁ প্ৰতিশ্ৰুতি দি সেই হেৰাই যোৱা আস্থা মই ঘূৰাই আনিবলৈ যত্ন কৰিম। আপোনাৰ অনুৰাগীৰ লগতে যোৰহাটৰ ৰাইজক কি ক'ব যিহেতু যথেষ্ট সংখ্যক লোকে এতিয়াও ভিৰ কৰিছে আৰু বহুত দিনৰ মূৰত যোৰহাটে এটা ভাল খবৰ পাইছে। মই যোৰহাটৰ ৰাইজেই নহওক সমগ্ৰ অসমৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সকলোৰে শলাগ লৈছোঁ আৰু মই আশা কৰিছোঁ অসমৰ সমগ্ৰ ৰাইজৰ যিটো সহায় সহযোগ সেই সহায় সহযোগত আমি এই 2টা বছৰ অতি সুন্দৰকৈ পৰিকল্পিতভাৱে কটাব পাৰিম। বাৰে বাৰে যেতিয়া সংবিধান সংশোধন কৰি থকা হয় এই নীতিটো আপোনাৰ কাৰ্যকালত অৱসান ঘটিব। হ'ব মই বিশেষ ব্যৱস্থা কৰিম। আচ্ছা কিছুমান কৌশল আছে তাৰ আমাৰ সাংবাদিক মানে আমাৰ কিছুমান উপায় সাংবিধানতে দি থোৱা আছে সেইমতে আমি কৰিবৰ কাৰণে যত্ন কৰিম।